বিষ্ণুৰাভাৰ কালজয়ী গীতে মাতে জীপাল ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ বাকৰি। ওদালগুৰি জিলাৰ সাংবাদিকৰ স্বেচ্ছাসেৱী অনুষ্ঠান ৰামধেনু সাংবাদিক সতীৰ্থ ন্যাস আৰু কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয় ওৰাঙৰ যৌথ উদ্যোগত ৰাভা দিৱস পালন। দিনজোৰা বৰ্ণময় কাৰ্যক্ৰমণিকাৰে মহাবিদ্যালয়খনত পালন কৰা হয় ৰাভা দিৱস। কলাগুৰুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰে আৰম্ভ কৰা হয় ৰাভা দিৱসৰ কাৰ্যক্ৰমণিকা। প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ চিনন নাৰ্জাৰী আৰু অধ্যাপক ইংকু নাথে। অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে ওৰাঙৰ বিশিষ্ট সমাজকৰ্মী চমলা বসুমতাৰীয়ে। উপস্থিত থাকে ৪৫ নং ৫ নং চেৰফাং সমষ্টিৰ পৰিষদ দীপক মৌৰ। উপস্থিত থাকে ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি সোমেশ্বৰ ডেকা। নৰ্থ ইষ্ট লাইভ টুডে মাজবাট। কবিতা ৰচিছিলে, বিভিন্ন ধৰণৰ চিত্ৰ, নৃত্য, পৰিচালনা, অভিনয় কিমান কি কৰা নাছিলে। অসমীয়া জাতিক পোহৰৰ বাট দেখুৱাওঁতা সেই মহান কলাগুৰুলৈ আজিৰ এই মঞ্চৰ পৰাই মই আমি যেনেকৈ আজিৰ দিনত ৰাভা দিৱস পালন কৰিব লাগে, ঠিক তেনেকৈ ৰাতিপুৱাৰ পৰা ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা আৰু লগতে ৰাভাৰ ফটোত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা। ঠিক তেনেকৈ ৰাভা সংগীতৰ গীত নৃত্য আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। আৰু ঠিক তেনেকৈ ৰাভাৰ যিটো কাম কাজ, তেওঁ যিটো জনগণৰ ওপৰত যেনেকৈ কাম কৰি থৈ গ'ল, ইয়াৰ ওপৰত আমাৰ আলোকপাত হৈছে।